পুৰণা ভৱানীপুৰ সমষ্টি আৰু নতুন মানস সমষ্টিৰ বাবে সৌভাগ্যৰ দিন। কাৰণ একেলগে আমাৰ আজি ৩৩ কোটি ৰাস্তা SOBDGৰ আণ্ডাৰত আজি আমি শিলান্যাস কৰিলোঁ। শিলান্যাস মানে ইতিমধ্যে ৰাস্তাৰ কাম আৰম্ভ কৰিলোঁ আৰু খুব কম দিনৰ ভিতৰতে ১ মাহৰ ভিতৰতে কমপ্লিট হ'ব। এইটো হ'ল আমাৰ হালবাৰী ভূঞাপাৰা ৰোড, মানস টুৰিজিমৰ কাৰণে এইটো যোৱা ৰাস্তা, বৰ ইম্পৰ্টেণ্ট ৰাস্তা। আৰু মুখ্যমন্ত্ৰী মহাশয়ে যেতিয়া ২১ চনত মোৰ বাই ইলেকশ্যনত আহিছিল, এই ৰূপহী অঞ্চলতে তেখেতে মিটিং কৰিছিল, ৰূপহী খেলপথাৰত, আৰু তেখেতে কৈছিল যে শালবাৰীৰ কাৰণে, চাব ডিভিজনৰ কাৰণে, অৰ্থাৎ ভৱানীপুৰ সমষ্টি এই BTR পাৰ্টটোত থকা ৰাস্তা ঘাটৰ দুৰ্গম অৱস্থা, আৰু মই অতি সোনকালে এই ৰাস্তাটো শেষ কৰিম। আৰু হাউদৰ ভিতৰ পৰা অৰ্থাৎ ভৱানীপুৰৰ পৰা মানস যোৱা ৰাস্তা, এটা হাউদৰ ভিতৰ হৈ মানস গৈছে, এটা হাউদৰ ভিতৰ পৰা শালবাৰী হৈ ৰূপহী হৈ মানস গৈছে, ভূঞাপাৰা, এই দুটা ৰাস্তা উন্নত ৰাস্তা কৰি দিম। সেইমতে আগতে সেইখিনি হ'ল প্ৰায় ১০০ কোটি টকা, আৰু এই অলপ বাকী আছিল, এই ৮ কিলোমিটাৰ, ইয়াতে ৩০ কোটি টকা ধৰি এই ৰাস্তাটো শিলান্যাস কৰিলোঁ। আৰু এই চেগতে মানস সমষ্টি, নতুন পুৰণা ভৱানীপুৰ সমষ্টিৰ পৰা মই মুখ্যমন্ত্ৰী মহাশয়ক ধন্যবাদ জ্ঞাপন কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।